বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনিয়ে প্ৰতি বছৰৰ দৰে এই বৰ্ষটো বিদ্যালয়ত চুঙা পিঠাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালভাৱে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বিভিন্ন কাৰ্যসূচী সময় উপযোগী কাৰ্যসূচী গ্ৰহণ কৰোঁ। এইটো সময় আচলতে অসমীয়া প্ৰতিটো পৰিয়ালত চুঙা পিঠা পৰাৰ সময়, কিন্তু ভিন্ন কাৰণত অসমীয়া সমাজৰ পৰা পৰিয়ালসমূহৰ পৰা চুঙা পিঠা পৰা কাৰ্যসূচী লুপ্ত হৈ গৈছে। তো আমি আমাৰ অসমীয়া সমাজৰ এই নতুন প্ৰজন্মক চুঙা পিঠাৰ লগত পৰিচয় কৰি দিয়া মানসেৰে বিদ্যালয়ত প্ৰতি বছৰ চুঙা পিঠা পালন কৰোঁ। আজিও চুঙা পিঠা উৎসৱ পালন কৰিছোঁ। তেওঁলোকে নিজে চুঙাত পিঠাগুড়ি ভৰাইছে, পিঠাগুড়ি সানিছে, চুঙা পুৰিছে, চুঙা পিঠা খাই তৃপ্তি লাভ কৰিছে। এই প্ৰত্যেকটো কাৰ্যসূচীৰ লগত তেওঁলোক জড়িত হয়। আৰু বিশেষকৈ এবাৰ আমি কাৰ্যসূচী এটা ৰাখিছোঁ, বেলেগ কাৰ্যসূচী এইটো হৈছে যে অসমীয়া সমাজত এক সুলভ দৃশ্য আছিল এই গৰুৰে মৰণা মৰা কাৰ্যসূচী। কিন্তু এতিয়া সেই গৰুৰে মৰণা মৰা কাৰ্যসূচী অসমীয়া চোতালৰ পৰা নাইকিয়া হৈ গ'ল। তো সেই মৰণা মৰা কাৰ্যসূচী আমি বিদ্যালয়ত পালন কৰিছোঁ। গৰু আনি আমি মৰণা মাৰিছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সেই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পাইছে ওচৰৰ পৰা, নিজে মৰণা ফুৰাইছে। তো অসমীয়া সমাজৰ যি সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰা তাৰ লগত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল জড়িত হ'বলৈ সুবিধা লাভ কৰিছে। আমি আশাবাদী যে এইখিনিয়ে তেওঁলোকৰ মনত, তেওঁলোকৰ হৃদয়ত অসমীয়া সংস্কৃতি ৰোপণ কৰিব, বীজ ৰোপণ কৰিব, আৰু তেওঁলোকৰ জড়িত অনাদি অনন্ত কাললৈ এই সংস্কৃতি প্ৰবাহমান হৈ থাকিব। বিশ্বায়নৰ এই যুগত এই পৰম্পৰাটো যে ৰক্ষা কৰি আছে শিশু নিকেতনে, তাৰ বাবে তেখেতসকল সাধুবাদৰ পাইছে। আৰু ইয়াত প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত পালন কৰা হয় আৰু ভৱিষ্যতেও এই চুঙা পিঠাৰ যিটো কাৰ্য অব্যাহত ৰাখে বুলি মই আশা কৰিছোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা, প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চুঙা পিঠা উৎসৱ পালন কৰা হয়। যিহেতু আগন্তুক ভোগালী বিহু আহি আছে, সকলো ছাত্ৰ ছাত্ৰীকে ভোগালী বিহুত চুঙা পিঠা কেনেদৰে প্ৰস্তুত কৰা হয়, চুঙা পিঠা প্ৰস্তুত কৰাৰ আগতে কি কি কাৰ্য কৰা হয়, সকলোবিলাক কাৰ্যৰ লগত ছাত্ৰ ছাত্ৰীক নিজাববীয়াকৈ মানে প্ৰচেষ্টা আগবঢ়োৱা হৈছে। আৰু সকলো নিজেই কৰে, সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি কৰি আনন্দও লাভ কৰে। তাৰ মাজতে আমাৰ যিহেতু অসমীয়া বিহু স্বাভিমান, গতিকে বিহুৰ লগত সংগতি ৰাখি আগন্তুক ভোগালী বিহু আহি আছে। ভোগালী বিহুত কেনেধৰণে চুঙা পিঠা ঘৰতো প্ৰস্তুত কৰিব পাৰিব তাৰ বিষয়েও তেওঁলোকে জ্ঞান আহৰণ কৰিছে। পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা আমাৰ নিকেতনৰ প্ৰধান উদ্দেশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।